হাতত মেহেন্দি লৈ ফটোত পোজ চৌখিন বিলাসী জীৱন কোনে সুন্দৰী পৰিচয় জানিলে হতবাক হ'ব আপুনি এই সুন্দৰী অতি ভয়ংকৰ মেহেন্দিৰে ঢকা হাতত অপৰাধৰ দাগ মাফিয়া ডন দাউদৰে আছিল নাম জয়া খান লেডি ডন আৰক্ষীৰ জালত পৰিল এই লেডি ডন জয়া মেহেন্দি লগোৱা জয়া খানৰ হাতৰ পৰা জব্দ 1 কোটি টকাৰ ড্ৰাগছ লগে লগে নজনাজনেও গম পালে সুন্দৰীৰ জয়া খানৰ আচল পৰিচয় দিল্লী আৰক্ষীয়ে 270 গ্ৰাম হেৰইন সহ গ্ৰেপ্তাৰ কৰে জয়া খানক দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে জব্দ হোৱা ড্ৰাগছখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 1 কোটি টকা এখন ড্ৰাগছৰ সাম্ৰাজ্য চলাই আছে জয়া খানে কিন্তু এক বিশেষ ভাৱমূৰ্তি বজাই ৰাখিছিল জয়াই বিলাসী সাজপাৰ চৌখিন আদব কায়দা বিত্তবান লোকৰে উঠা বহা কৰিছিল লেডি ডন জয়া খান পাৰ্টি কৰা ফটো উঠাটো চখ ছ'চিয়েল মিডিয়াটো সক্ৰিয় ফলোৱাৰ আছে বহু জয়াৰ জয়া খানৰ স্বামী গেংষ্টাৰ হাছিম বাবা কাৰাবন্দী হাছিমে গঢ়ি তুলিছিল ড্ৰাগছৰ বিশাল সাম্ৰাজ্য হত্যা ধন দাবীটো জড়িত হাছিমৰ তৃতীয় পত্নী জয়া খান হাছিম কাৰাগাৰলৈ যোৱাৰ পিছত এই ড্ৰাগছ সাম্ৰাজ্য চলাই আছিল জয়াই কিন্তু আৰক্ষীৰ হাতত চতুৰ জয়াৰ বিৰুদ্ধে নাছিল কোনো প্ৰমাণ জয়াক তীক্ষ্ণ নজৰত ৰাখিছিল দিল্লী আৰক্ষীয়ে কাৰাগাৰত সঘনাই লগ কৰিবলৈ গৈছিল হাছিম বাবা মাফিয়া ডন দাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনা পাৰ্কাৰ আছিল জয়াৰ ড্ৰাগছ কাৰোবাৰৰ নেপথ্যত উত্তৰ পূব দিল্লীত ড্ৰাগছৰ ব্যৱসায় চলোৱা জয়াক হাতে লোটে ধৰাৰ চেষ্টা কেইবাবছৰ ধৰি চলাই আছিল দিল্লী আৰক্ষীয়ে অৱশেষত উত্তৰ পূব দিল্লীতে ড্ৰাগছ সৰবৰাহৰ সময়ত ধৰা পৰিল সুন্দৰী লেডি ডন নিউজ ডেস্ক NKTV+